ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই পৰীক্ষাত দেৰগাঁৱৰ এজন ছাত্ৰ ইমন ৰাজখোৱা তেখেতে 91% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেখেতৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ। এজন দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰ আছিল আৰু তেখেতে এই অঞ্চললৈ আৰু ৰাজ্যখনলৈ আৰু জিলাখনলৈ লগতে এই অঞ্চলৰ বিভিন্ন যিসকল ব্যক্তি সেই ব্যক্তি আচলতে আনন্দত আত্মহাৰা হৈ পৰিছে তেখেতৰ যি সফলতাৰ যাত্ৰাত। আমি তেখেতৰ ঘৰত উপস্থিত আছোঁ, তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেদৰে আচলতে পঢ়াসমূহ তেওঁ কৰিছিল আৰু কেনেদৰে আগুৱাই গৈছিল। পোনপ্ৰথমে তোমাক আমি স্বাগতম জনাইছোঁ আমাৰ মাই নিউজলৈ। কি ক'বা আচলতে পঢ়া শুনাটো কেনেকৈ আৰম্ভ কৰিছিলা আৰু কেনেকৈ গোটেই যাত্ৰাটো তুমি আগবঢ়াই নিছিলা? প্ৰথম অৱস্থাত মই এই ক্ষেত্ৰত ইমানটা ইম্পৰ্টেঞ্চ দিয়া নাছিলোঁ। তাৰপিছত আপোনাৰ যেতিয়া মোৰ প্ৰি টেষ্ট পাৰ হৈ গ'ল, তাৰপিছত মই ভাবিলোঁ যে মোৰ ৰিজাল্ট হয়তো বেয়া হৈ যাব পাৰে। তো সেইকাৰণে মই ভালকৈ পঢ়া শুনা কৰিলোঁ। মই ডেইলি হায়েষ্ট তাৰপিছত 10 ঘণ্টাকৈ পঢ়িবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত মাজত অকণমান গান চান শুনো, তেনেকৈ মই টাইমটো স্পেণ্ড কৰিছিলোঁ সেই সময়ত। আৰু মই বহুখিনি কষ্টৰ অন্তত মই এই পৰ্যায়ত উপনীত হ'ব পাৰিছোঁ। শিক্ষা যিটো দেৰগাঁও এখন চৰকাৰী যিখন বিদ্যালয়, সেই বিদ্যালয়টো আচলতে ব্যক্তিগত বিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ লাভ কৰে বুলি কয়, কিন্তু বৰ্তমান সময়ত দেখা গৈছে চৰকাৰী এখন বিদ্যালয়ত এটা ভাল ফলাফল লাভ কৰিছে আৰু লাভ কৰিবলৈ আমি দেখা পাইছোঁ। শিক্ষকসকলৰ অৱদান কেনেকুৱা আছিল? হয়, যথেষ্ট। তেওঁলোকে মোক প্ৰতি সময়তে মোৰ লগত আছে আৰু যিকোনো নোটছ বিচাৰিলে তেওঁলোকে মোক ৰেডি কৰি দিয়ে। তেনেধৰণে মোক বিভিন্ন ধৰণে সহায় কৰিছে তেওঁলোকে। মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকে মোক বহুখিনি সহায় কৰাৰ বাবে মই এইটো ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। হয়, এইজনে আচলতে যিজন ছাত্ৰ তেওঁ যথেষ্ট সংগ্ৰাম, তেখেতৰ যি পঢ়া সেই পঢ়াত তেখেতে সময় দিছিল আৰু তেখেতে এইদৰে সদায় আগবাঢ়ি গৈছিল পঢ়াত। যথেষ্ট সময় দি তেখেতে বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলো যথেষ্ট অৰিহণা এই ছাত্ৰজনৰ সফলতাত আছে। আৰু আমি তেখেতৰ পিতৃয়ে সদায় পঢ়াৰ লগত সদায় গুৰুত্ব কৰিছিলে আৰু তেখেত এজন সাংস্কৃতিবান ব্যক্তি, যিজন ব্যক্তি আচলতে দেৰগাঁৱৰ লগতে সমগ্ৰ অসমৰ লগতে বাহিৰতো তেখেতে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিছে আৰু এই দেৰগাঁৱতে তেখেতৰ উদ্যোগতে এটা সাংস্কৃতিক যি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি নাচ গান হওক, বিভিন্ন বাদ্যযন্ত্ৰ হওক, তেখেতে কৰ্মৰ লগত জড়িত আৰু এই ছাত্ৰ ছাত্ৰীসকলক তেখেতে শিকায়। আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আচলতে আপোনাৰ আপোনাৰ পুত্ৰ আচলতে যি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, দেৰগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, কি ক'ব? অনুভৱ কেনেকুৱা? মোৰ ল'ৰা ইমন ৰাজখোৱা, তেওঁ দেৰগাঁও চিনিক ক্লাছ 6ৰ পৰা পঢ়ি আহিছে। পঢ়ি আহি তেওঁ LPBTও পাইছে। আমাৰ MEBTটো নাপাতিলে। আহি মেট্ৰিক দিলে। মেট্ৰিক দিয়াৰ ডিষ্টিংশ্যন পাইছিলে। তাৰপৰা এতিয়া তাৰপিছত তাতে লগাই দিলে, দি পেলাই এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলে, ডিষ্টিংশ্যন লাভ কৰিছে 91। আৰু তেওঁলোকৰ যিটো ক্লাছ টিচাৰ কাবেৰী বাইদেউ আৰু এনেকৈ তেখেতৰ হোম টিচিং আছিলে দিৱসজ্যোতি বৰঠাকুৰ, তেখেতে ইংলিছ ছাবজেক্টটো লৈ খুব ভালদৰে শিকায়। ক্ৰেডিটটো তেওঁ সুনাম অৰ্জন কৰিছে। আৰু তেওঁ নিজৰ পঢ়া শুনাটো সময় ক'তো খৰচ নকৰে। নিজৰ পঢ়াৰ সময়টোত নিয়মিত হিচাপে পঢ়ি গৈ এইখিনি লাভ কৰিছে। হয়, অনাগত দিনত যি পুত্ৰ আপোনাৰ সাফল্য, সেই সাফল্যত আপুনি যথেষ্ট উৎফুল্লিত হৈছে। অনাগত দিনত কি আশা কৰিব? অনাগত দিনত তেওঁ এজন ভাল অফিচাৰ আৰু বেংক ছাৰ্ভিচ বা প্ৰফেচাৰ আৰু প্ৰশাসনীয় বিভাগত আগবাঢ়ি যাম বুলি ভাবিছে। হয়, আমি আৰু এটা কথা ইমনৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ভৱিষ্যত অনাগত দিনত কি হোৱাৰ সপোন দেখিছে? হয়, একচুৱেলি ক'বলৈ গ'লে মোৰ প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে। তো চাই লওঁ পিছত কি হয়গৈ আৰু যথেষ্ট প্ৰিপেৰেশ্যনো লাগিব তাৰ কাৰণে। চাওঁ কি হয়গৈ পিছত। হয়, সামাজিকভাৱে যেতিয়া প্ৰশাসনিক বিষয়া নিশ্চিতভাৱে মন কৰিছে, সামাজিকভাৱেও কিছুমান দায়বদ্ধতা আহি পৰিব। আচলতে এতিয়াৰ পৰাই যি সমাজ ব্যৱস্থাৰ যি কথা, সেই কথা নিশ্চিতভাৱে অনুভৱ কৰিছা আৰু সেই গতিকে প্ৰশাসনিক বিষয়াৰ যি কথা, সেই সপোন দেখিছা। আমি বাস্তৱত পৰিণত হওক তাৰে আশা কৰিছোঁ, যাতে অনাগত দিনৰ যি প্ৰশাসনিক বিষয়াৰ হোৱাৰ পিছত বা যি সপোন বাস্তৱত পৰিণত হ'লে সমাজৰ হকে কেনেধৰণে কামবোৰ
হয়, মই একচুৱেলি মোৰ মানে সমাজ ব্যৱস্থাৰ লগত মোৰ কণ্টেক্ট নাই বুলিয়ে ক'ব লাগিব। যিহেতু মোৰ সমাজ ব্যৱস্থাৰ লগত কণ্টেক্ট নাই, সেইকাৰণে মই মানে এই চিভিল ছাৰ্ভিচৰ জৰিয়তে মই মানুহক সেৱা কৰিব বিচাৰিছোঁ। আৰু মই সৰুৰ পৰাই মানে এইটো ছাৰ্ভিচ মই মানে ভাল পাওঁ, সেইকাৰণে মই ইয়াৰ প্ৰতি মানে ইনস্পায়াৰ হৈছোঁ। হয় হয়, এয়াই আছিল আচলতে ইমন ৰাজখোৱা, আৰু তেখেতৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। তেখেতৰ যি সংগ্ৰাম, সেই সংগ্ৰাম আচলতে যথেষ্ট তেওঁ পৰিশ্ৰম কৰিছে, পঢ়াৰ ক্ষেত্ৰত যথেষ্ট তেখেতে সময় দিছিল, আৰু তেখেতে সেই পঢ়াৰ দিশত যি পৰীক্ষাৰ ফলাফল, সেই পৰীক্ষাৰ ফলাফলত তেখেতে 91% লাভ কৰি দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। লগতে এই অঞ্চল, এই গোলাঘাট, সমগ্ৰ গোলাঘাট জিলা আৰু সমগ্ৰ দেৰগাঁও তেখেতে গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক আমি সদায় আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। এয়াই আছিল আচলতে ইমন জ্যোতিৰ যি ভাষ্য, সেই ভাষ্য আমি গ্ৰহণ কৰিলোঁ।